নৱপ্ৰজন্মৰ চৰিত্ৰ নিৰ্মাণত মূল্যবোধ শিক্ষাৰ ভূমিকা। বৰ্তমান সমাজৰ চৌদিশে মূল্যবোধৰ অৱক্ষয় সততে দেখিবলৈ পোৱা যায়। মূল্য মানৱ জীৱনৰ বাবে অমূল্য ৰত্ন। মূল্য, অভিব্যক্তি আৰু আদৰ্শই আমাৰ আচৰণত প্ৰদৰ্শন আৰু নিয়ন্ত্ৰণ কৰে। আমাৰ আচাৰ ব্যৱহাৰ নিয়ন্ত্ৰিত কৰাত মূল্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিক্ষাৰ মূল উদ্দেশ্যই হৈছে মূল্যবোধ সৃষ্টি কৰা। সমাজত মানুহে সন্মানেৰে জীয়াই থাকিবলৈ হ'লে মূল্যবোধৰ সৃষ্টি আৰু বিকাশ অতিশয় অপৰিহাৰ্য। মূল্যবোধ নাথাকিলে প্ৰকৃত মানুহ আৰু পশুৰ মাজত কোনো ধৰণৰ প্ৰভেদ নাথাকে। মূল্যবোধ মানুহৰ সামাজিক জীৱনৰ অতিবাহিত কৰাত সহায় কৰে। দৰাচলতে জীৱন আৰু সংসাৰখনক আমি যি অৰ্থত বুজিবলৈ চেষ্টা কৰোঁ তাকে সাধাৰণ অৰ্থত মূল্যবোধ বুলি কোৱা হয়। মূল্যবোধ এক তুলচনীৰূপী মানদণ্ড, যাৰ ভিত্তিত মানুহে নিজৰ সন্মুখত উপস্থিত হোৱা ক্ৰিয়াকলাপসমূহৰ পৰা বাছনি কৰাত প্ৰভাৱান্বিত কৰে। মূল্য এক সাধাৰণ আৰু অমূৰ্ত গুণ, যি সকলো বস্তুতে নিহিত হৈ থাকে আৰু তাৰ গুৰুত্ব বা মহত্বৰ পিনে সংকেত দি থাকে। মূল্যবোধ বিভিন্ন প্ৰকাৰৰ, তাৰ ভিতৰত শৈক্ষিক মূল্য অন্তৰ্ভুক্ত। শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে যেতিয়াৰে পৰা চিন্তা ভাৱনা আৰম্ভ হৈছিল তেতিয়াৰে পৰা শৈক্ষিক মূল্যবোধৰ উৎপত্তি হৈছিল। মূল্যবোধ এক অমূৰ্ত সম্পদ। ইয়াৰ সম্বন্ধ মানুহৰ ভাৱাত্মক দিশত হয়। ই মানুহৰ আচৰণক নিয়ন্ত্ৰিত আৰু নিৰ্দেশিত কৰে। ছাত্ৰ ছাত্ৰীৰ মাজত সামাজিক আৰু নৈতিক মূল্যবোধৰ বিকাশ সাধন কৰা শিক্ষাৰ এক প্ৰমুখ উদ্দেশ্য। কিন্তু দুৰ্ভাগ্যৰ কথা যে বৰ্তমান মানৱীয় মূল্যৰ প্ৰতি মানুহৰ আস্থা আৰু শ্ৰদ্ধা একেবাৰে নাইকিয়া হৈছে আৰু সেইবাবে সামাজিক আৰু নৈতিক সমস্যাৰ সৃষ্টি হৈছে। যদিহে নৱপ্ৰজন্মৰ মাজত সামাজিক আৰু নৈতিক মূল্যবোধৰ শিক্ষা আৰু আচৰণৰ প্ৰতি আৰম্ভণিৰে পৰা আস্থাৰ ভাৱ গঢ়ি তুলিব পৰা নাযায়, তেতিয়াহ'লে ভৱিষ্যতে সমাজত অৰাজকতা আৰু বিধ্বংসী অৱস্থাৰ সৃষ্টি হ'ব। এই পৰিস্থিতিৰ পৰা হাত সাৰিবৰ নিমিত্তে মূল্য শিক্ষাৰ অন্তৰ্গত শ্ৰীমদ ভগৱত গীতাৰ কৰ্ময়োগ শিক্ষাৰ আৱশ্যক। মহাত্মা গান্ধীজীয়ে কৈছিল যে জ্ঞানৰ শেষ লক্ষ্য চৰিত্ৰ নিৰ্মাণ কৰা। কৰ্ময়োগ চৰিত্ৰ নিৰ্মাণৰ এক জখলা। গীতাত কৈছে যে লাভ লোকচান দুয়োটাই ধনাত্মক শব্দ। দুখ সুখ, লাভ লোকচান, জয় পৰাজয়ৰ পৰা ঊৰ্ধত উঠি ব্যৱহাৰিক কৰ্মৰ তুলাচনীৰে ইয়াক জুখি চোৱা আৱশ্যক। কিয়নো কৰ্মফল মানুহৰ হাতৰ মুঠিত নাথাকে। কৰ্ম অবিহনে জীৱন অসম্ভৱ। কৰ্ম কৰোঁতে কেৱল এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে, যাতে আমি সৎকৰ্মহে কৰোঁ। ইয়াৰ দ্বাৰাই চৰিত্ৰ নিৰ্মাণৰ গাঁথনি আৰম্ভ হয়। শিক্ষা ব্যৱস্থাত চৰিত্ৰ নিৰ্মাণ ইয়াৰ গুৰুত্বপূৰ্ণ দিশ হোৱা সত্ত্বেও এই দিশত আমাৰ অৱস্থা একেবাৰে লাওলোৱা। মহামানৱ মহাত্মা গান্ধীজীয়ে কৈছিল, জ্ঞানৰ শেষ লক্ষ্য চৰিত্ৰ নিৰ্মাণ। চৰিত্ৰ নিৰ্মাণৰ প্ৰতি গান্ধীজীৰ যে অতি আগ্ৰহী আছিল, সেই কথা ইয়াৰ পৰা জানিব পাৰি। সৎ চৰিত্ৰৰ অভাৱত বৌদ্ধিক জ্ঞান সুগন্ধিত মৃতদেহৰ সমান। স্বামী ৰামকৃষ্ণ পৰমহংসদেৱে কৈছিল, চৰিত্ৰৱান হোৱা, জগত আপোনা আপুনি মুগ্ধ হৈ পৰিব। চৰিত্ৰ সম্পৰ্কে এনে চিন্তা চৰ্চা অত্যন্ত মহত্বপূৰ্ণ। ৰাজনৈতিক, সামাজিক, ব্যৱসায়িক আৰু প্ৰশাসনিক ক্ষেত্ৰত আজিকালি যি স্খলন আমি দেখিবলৈ পাইছোঁ, তাৰ কাৰণেই হ'ল চৰিত্ৰৱান মানুহৰ অভাৱ। ক্ষুদ্ৰ স্বাৰ্থই মানুহক অন্ধ কৰি পেলাইছে। চৰিত্ৰৱান মানুহক সকলো সময়তে হেয় কৰা হৈছে, নাইবা মূৰ্খৰ সংজ্ঞা দিবলৈ কুণ্ঠাবোধ নকৰা হৈছে। আনহাতে আকৌ আজিকালি সদনত নোটৰ বান্দোল লৈ টনা আজোৰা কৰিবৰ সময়ত মনত অকণো সংকোচ নাইবা চকুত লাজ নলগা হৈছে। সেই সময়ত আমাৰ দেশৰ ৰাজনেতাসকলৰ
চৰিত্ৰৰ ওপৰত এক বৃহৎ প্ৰশ্ন চিহ্ন আহি পৰে। আমাৰ দেশৰ মহান ব্যক্তিসকলে বিশ্বাস কৰিছিল যে বিদ্যাৰ্থীসকলৰ চৰিত্ৰ নিৰ্মাণ নৈতিক শিক্ষাৰ দ্বাৰাহে সম্ভৱ আৰু তাৰ ভেটিতহে দেশৰ উন্নতি সম্ভৱ। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰেই হ'ল তেন ত্যক্তেন ভুঞ্জিতা, অৰ্থাৎ ভোগ কৰা কিন্তু ত্যাগৰ জৰিয়তে। এনেকৈ কোৱাৰ তাৎপৰ্য এইয়ে যে আমাৰ সামাজিক চৰিত্ৰ এনেকুৱা হোৱা উচিত যাতে সম্পূৰ্ণ সুখ ভোগ কৰিও নিজস্ব নৈতিকতা বৰ্তি থাকে। ত্যাগী বুলি তেনে ব্যক্তিকে কোৱা হয় যিয়ে আনৰ কল্যাণক আঘাত নকৰি নিজৰ হিত ৰক্ষা কৰে। তেওঁৰ এই বিশ্বাস নৈতিকতাৰে ফচল, যি তেওঁৰ আচৰণে সমাজৰ কল্যাণ নিয়ন্ত্ৰিত কৰে। গতিকে আমি ক'ব পাৰোঁ আদৰ্শ চৰিত্ৰৰ বুনিয়াদ নৈতিকতা আৰু প্ৰতিজন বিদ্যাৰ্থীকে নৈতিকভাৱে গঢ় দিয়াটো পৰম আৱশ্যক। নৈতিকতাবিহীন শিক্ষা অসম্পূৰ্ণ আৰু তেনে শিক্ষাই চৰিত্ৰৱান নাগৰিক নিৰ্মাণ নকৰে। চৰিত্ৰ মানুহৰ নৱজীৱনৰ বাবে এক অমূল্য ৰত্ন। আনহাতে আকৌ শিক্ষা মানৱ জীৱনৰ আদ্যোপান্ত প্ৰক্ৰিয়া। ইয়াৰ দ্বাৰা এইটো স্পষ্ট হৈ উঠে যে চৰিত্ৰ মানৱীয় শিক্ষাৰ এক প্ৰমুখ অংগ। সেইবাবে বোধকৰোঁ গান্ধীজীয়ে কৈছিল, শিক্ষাৰ একমাত্ৰ উদ্দেশ্য চৰিত্ৰ নিৰ্মাণ কৰা। চৰিত্ৰ হ'ল মানুহৰ নিজ গুণৰ সমষ্টি। ইয়াৰ দ্বাৰা নিজৰ আৰু দেশৰ বিভিন্ন ক্ৰিয়াকলাপত মানুহৰ ব্যক্তিত্বৰ প্ৰভাৱ সক্ৰিয় ৰূপত দেখিবলৈ পোৱা যায়। মানুহৰ শাৰীৰিক, বৌদ্ধিক, মানসিক আৰু সামাজিক গুণৰ ওপৰত যেতিয়া তেওঁৰ পৰিৱেশ পৰিস্থিতিৰ প্ৰভাৱ নিয়োজিত হয়, তেতিয়া মানুহে তেনেকুৱাই আচৰণ কৰে। মানুহৰ এনেধৰণৰ আচৰণ তেওঁৰ নিজস্ব পৰিস্থিতিৰ প্ৰতি বিশেষ অনুৰূপ কৰে। এনে বিশিষ্ট অনুৰূপ তেওঁৰ চৰিত্ৰৰ প্ৰতিফলন ঘটে। চৰিত্ৰ নিৰ্মাণ মানুহৰ দৃঢ় সংকল্প নাইবা ইচ্ছাশক্তিৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ নিৰ্মাণত সৎ প্ৰবৃত্তি আৰু অভ্যাসে সহায় কৰে। মূল্যবোধৰ বিকাশ সমাজতহে হয়। সামাজিক মূল্যবোধৰ আন্তৰিক পৰিণামৰ ফলত নৈতিক বিকাশ হয়। আমি কিছুমান মূল্যবোধক প্ৰাধান্য দিওঁ আৰু কিছুমানক ত্যাগ কৰোঁ। মানৱ আচৰণ কেৱল চিন্তাৰ দ্বাৰাই হয় তেনে নহয়, বৰঞ্চ ভাৱনাৰ দ্বাৰাও হয়। ভাৱনাৰ দ্বাৰা সিদ্ধান্তসমূহে শক্তি লাভ কৰে। স্থায়ী ভাৱনাৰ আধাৰতে মূল্যবোধ বাছনি কৰে আৰু উচ্চ মূল্যবোধ বাছনি কৰোঁতে এইটো আমাৰ স্বভাৱত পৰিণত হৈ পৰে, অৰ্থাৎ ই আমাৰ ব্যক্তিত্বৰ ভাগ হৈ পৰে। আৰু এনেদৰে আমাৰ চৰিত্ৰ নিৰ্মাণ সম্ভৱ হৈ উঠে। শিক্ষাৰ প্ৰকৃত উদ্দেশ্য উচ্চ মূল্যবোধৰ জৰিয়তে চৰিত্ৰ নিৰ্মাণ কৰা। মূল্যবোধে সামাজিক সুবিধা প্ৰদান কৰে আৰু মানুহৰ আচৰণক গতি প্ৰদান কৰে। যিখন সমাজত মূল্যবোধ নিৰ্ধাৰিত নাইবা দ্বন্দ্বৰহিত হয় আৰু প্ৰত্যেকৰে ভূমিকা নিৰ্ধাৰিত হয়, তাত মূল্যবোধৰ নিৰ্ধাৰণ কৰাৰ অথবা তাত প্ৰশিক্ষণ আৰু বিকাশ কৰাৰ প্ৰশ্ন নুঠে। কিন্তু গণতান্ত্ৰিক দেশত ব্যক্তি আৰু ব্যক্তিগত নিৰ্বাচন মানুহৰ ভাৱনাৰ গুৰুত্ব থাকে। গতিকে তাত দ্বন্দ্বৰ সম্ভাৱনা বৃদ্ধি পায়। মূল্যবোধ বাছনিৰ বিকল্পৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ বাবে সিদ্ধান্ত লোৱা সমস্যা বাঢ়ি যায়। মানুহৰ সন্মুখত যদি সমাজ নাইবা শিক্ষাৰ দ্বাৰা মূল্যবোধ প্ৰধান ব্যৱস্থা নহয়, তেতিয়াহ'লে তেওঁৰ আচৰণ নিৰ্ণয়ৰ বাবে কোনো বাহ্য স্বীকৃতিৰ বাবে ধৰ্ম আৰু ৰাজনীতিকৰ শৰণ বিচাৰে। এনেধৰণে চৰিত্ৰ নিৰ্মাণত মূল্য আধাৰিত শিক্ষা ভূমিকা দেখিবলৈ পোৱা যায়। এই শিক্ষা আনুষ্ঠানিক নাইবা অনানুষ্ঠানিক হ'ব পাৰে। দৰাচলতে মূল্যবোধৰ শিক্ষাৰ বাবে মানুহে নিজে চেষ্টা কৰিব লাগে। প্ৰাচীন কালৰে পৰা আমাৰ দেশত ধাৰ্মিক আৰু নৈতিক শিক্ষাই চৰিত্ৰ নিৰ্মাণত নিজস্ব ভূমিকা পালন কৰি আহিছে। আমাৰ দেশত নৈতিক শিক্ষাৰ প্ৰস্তুতি ৰাধাকৃষ্ণন বিশ্ববিদ্যালয় শিক্ষা আয়োগ, মুডালিয়াৰ মাধ্যমিক শিক্ষা আয়োগ, কোঠাৰী ৰাষ্ট্ৰীয় শিক্ষা আয়োগ আদিয়ে নতুন শিক্ষানীতিৰ আধাৰত তৈয়াৰ কৰিছে। গতিকে এইটো একেবাৰে স্পষ্ট যে বৰ্তমানৰ বস্তুবাদী যুগতো মূল্য নিৰ্ধাৰিত শিক্ষাই চৰিত্ৰ নিৰ্মাণত অত্যন্ত প্ৰভাৱী দায়িত্ব পালন কৰে। প্ৰয়োজন মাথোন
ইয়াৰ ওপৰত যথোচিত গুৰুত্ব আৰোপ কৰা। শিক্ষকসকলে আন্তৰিকতাৰে ইয়াৰ গুৰি ধৰিব লাগে। ধন্যবাদ।